যাতায়াতৰ একমাত্ৰ পথছোৱাত অসম গেছ কোম্পানীয়ে চলোৱা খনন কাৰ্যৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে টিংখাংবাসীয়ে। মৰাণ নাহৰকটীয়া সংযোগী পথছোৱাত অসম গেছ কোম্পানীয়ে পাইপ বহুৱাবলৈ পথৰ সোঁমাজেৰে খান্দিছে বৃহৎ নলা, যাৰ ফলত সম্পূৰ্ণ বন্ধ হৈ পৰিছে যাতায়াত। সমস্যাত পৰিছে লেৰেলা পথাৰ, কেন্দুগুৰিকে ধৰি কেইবাখনো গাঁৱৰ ৰাইজ। গাঁওকেইখনৰ লোকসকলৰে যাতায়াত কৰিব পৰাকৈ বিকল্প ব্যৱস্থা গ্ৰহণ কৰি নিদিয়া পৰ্যন্ত এই খনন কাৰ্য বন্ধ ৰাখিবলৈ স্থানীয় ৰাইজে দাবী জনাইছে। এই ৰাস্তাটো আমি শিলগুটি দি বনোৱা হৈছিলে 98ত বনোৱা ৰাস্তাটো আমি সাধাৰণভাৱে জীৱন যাপন কৰি আছিলোঁ। আজি গেছ কোম্পানীৰ মানুহ আহি আমাৰ ৰাস্তাটো সোঁমাজতে খান্দি দিয়াৰ কাৰণে আমাৰ যাতায়াতৰ যথেষ্ট অসুবিধা হৈছে। হোৱাৰ কাৰণে আমি গেছ কোম্পানীৰ মানুহক কাম কৰা বন্ধৰ সিদ্ধান্ত লৈছোঁ। তেওঁলোকে যাতে আমাৰ যিটো ৰাস্তা মূল ৰাস্তাটোৰ কাষত তেওঁলোকে নতুনকৈ মানে মাটি আৰু শিলগুটি দি আমাক পকী ৰাস্তা নালাগে, প্ৰায় 8 ফুটমান বহলৰ শিলগুটি ৰাস্তা এটা ওখকৈ বনাই দিলে আমি তাতে সন্তোষ হ'ম বুলি ভাবিছোঁ। কাৰণ আমি পাইপডালৰ ওপৰত আকৌ গধুৰ যান বাহন চলাই ভৱিষ্যতে বিপদৰ কাৰণে আগবাঢ়ি যাবলৈ বিচৰা নাই। প্ৰায় 2000 মান মানুহ এইটো ৰাস্তাই অহা যোৱা কৰে। দাঁতি কাষৰীয়া বহুতকেইখন গাঁও আছে, 2-3 হাজাৰ মানে, মইতো সিমান সঠিককৈ কৈ দিব নোৱাৰোঁ, 2-3 হাজাৰ মান প্ৰায় মানুহ হ'ব। এতিয়া 5খন-6খন গাঁও আছে। আমাৰ ল'ৰা ছোৱালী স্কুল যোৱাৰ পৰা সকলো খেতি বাতি, আমাৰ ইয়াত বিশেষ চাকৰিয়াল মানুহ নাই, সকলো কৃষিৰ ওপৰত নিৰ্ভৰশীল মানুহ। তেওঁলোকে এতিয়া ৰাস্তাটো বন্ধ হোৱাৰ লগে লগে তেওঁলোকে জীৱন ধাৰণৰ ভাতমুঠিও হয়তো কাৰোবাৰ বন্ধ হৈ যাব। আৰু অসুখীয়া মানুহ এজনক সাধাৰণতে এতিয়া মেডিকেল নিয়ালে বাটতে মৃত্যুমুখত পৰিব, কাৰণ ইমানেই বিপদ হৈছে। ল'ৰা ছোৱালী আজি 4-5 দিন স্কুলৰ গাড়ী নচলাৰ কাৰণে বন্ধ হৈছে। বাইক এখনো সাধাৰণতে উলিয়াব পৰা নাই। সেইটোকে আমি গেছ কোম্পানী মহোদয়ক এইভাগে বিনম্ৰভাৱে অনুৰোধ কৰিছোঁ আৰু তেওঁলোকৰ কোম্পানীৰ মানুহখিনি আহি যাতে আমাৰ লগত